বেজৰ নাকতে ঘৰ ভুৱা চৰকাৰী ৱেবছাইটেৰে চাকৰিৰ বেহা জলসম্পদ বিভাগৰ ৱেবছাইট নকল কৰি জাল মেলিছে দুষ্ট চক্ৰই বিভাগীয় ৱেবছাইট নকল হৈ গ'ল গমেই নাপায় মন্ত্ৰী পীযুষ হাজৰিকাই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট সৰু সুৰা ডিপাৰ্টমেণ্ট নহয় পীযুষ হাজৰিকাৰ ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টটোৰ নামত ফেক ৱেবছাইট চলিছে ইমান তৎপৰ মন্ত্ৰী তেনে সময়ত বিভাগটোৱে গম নাপায় মন্ত্ৰীয়ে গম নাপায় কেনেকৈ তেওঁৰ বিভাগ এটাত এই ধৰণৰ ফেক ৱেবছাইট এটা চলি থাকিব তেওঁলোকে গম নাপায় তো আচৰিত ধৰণৰ কথা কাৰোবালৈ ফোন কৰিলে দিনানিশাই বাজি উঠে চাইবাৰ অপৰাধৰ পৰা হাত সৰাৰ সতৰ্কবাণী যি চৰকাৰে জনতাক সজাগ কৰিবলৈ টেলিকল এনাউন্সৰ দ্বাৰা প্ৰচাৰ চলাই আছে সেই চৰকাৰৰে ৱেবছাইট নকল কৰিলে চাইবাৰ অপৰাধীয়ে যি সময়ত প্ৰত্যেক দিনাখন আপুনি এটা ফোন কল কৰিব নোৱাৰে চাইবাৰ অপৰাধৰ সম্পৰ্কে সতৰ্কবাণী শুনাই থাকে চৰকাৰে তেনে সময়ত চৰকাৰৰ নিজৰ বিভাগৰ এটা ফেক ৱেবছাইট চলি আছে আৰু সেই সম্পৰ্কে চৰকাৰখনেই নাজানে আৰু যি ফেক ৱেবছাইট ব্যৱহাৰ কৰি হয়তো এটা বৃহৎ চাকৰি কেলেংকাৰীৰ প্ৰক্ৰিয়া চলি আছে এই সন্দৰ্ভত দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি ডিৱাইএফআইৰ যুটীয়া সাধাৰণ সম্পাদক নিৰংকুশ নাথে কয় বৰ্তমান ৰাজ্যখনৰ এটা বিয়াগুম বিভাগৰ নামত এটা ফেক ৱেবছাইট চলি আছে আৰু সেই ফেক ৱেবছাইটটো যিটো মূল ৱেবছাইট সেইটোৰ সৈতে খাইলাখ একে আৰু সেই ফেক ৱেবছাইটটোৰ জৰিয়তে এক বৃহৎ নিযুক্তি কেলেংকাৰী চলি আছে বুলি আমি আশংকা কৰিছোঁ এনেকৈ চাইবাৰ অপৰাধীয়ে নিবনুৱা যুৱক যুৱতীক উদ্দেশ্যি মেলি দিছে চাকৰিৰ এখন বৃহৎ জাল কিন্তু এই সম্পৰ্কে আজিকোপতি চৰকাৰে কোনো ভূ নোপোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে সংগঠনটোৱে আপোনালোকে যদি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আমাৰ যিটো জলসম্পদ বিভাগ সেই জলসম্পদ বিভাগ সম্পৰ্কে যদি আপুনি গুগলত চাৰ্চ কৰে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট WRD আছাম বুলি তেতিয়া দেখিব যে একেবাৰে সন্মুখত দুটা লিংক ওলায় এটা হৈছে মূল যিটো ৱাটাৰ ৰিচোৰ্চৰ এটা আৰু লগতে এটা ওলায় wrdassam.com বুলি ইয়াৰ যিটো এটা আছে এই wrdassam.com এইটো হৈছে ফেক ৱেবছাইটটো যিটো খুলিলে একেবাৰে খাইলাখ একে এইটো গভৰ্ণমেণ্ট অফ আছাম ৱাটাৰ ৰিচোৰ্চেছ তাত চিম্বল আছে তাৰপিছত এয়া আছে যিটো আপোনাৰ মূল ৱেবছাইট মই মূল ৱেবছাইটটো খুলি দেখুৱাম এবাৰ সেই মূল ৱেবছাইটটোৰ দৰেই ইয়াতো গভৰ্ণমেণ্ট চিম্বল থকা এটা ৱেবছাইট প্ৰস্তুত কৰি উলিয়াইছে চাইবাৰ অপৰাধীসকলে এইটোলৈ লিখা আছে গভৰ্ণমেণ্ট অফ আছাম ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট এইটো এই ধৰণে সঁচাই চৰকাৰে এই সম্পৰ্কে একো নাজানে নে সংগঠনটোৱে সন্দেহ কৰাৰ দৰে ভিতৰৰে কোনো জড়িত হৈ আছে চাকৰিৰ নামত বিভিন্ন সময়ত পোহৰলৈ অহা কেলেংকাৰীবোৰে এনে প্ৰশ্নৰ সৃষ্টি কৰাটো স্বাভাৱিক এই সন্দৰ্ভত তদন্তকাৰী সংস্থাৰ নিৰপেক্ষতা আৰু তৎপৰতাতহে পোহৰলৈ আহিব প্ৰকৃত ছবিখন এই ৱেবছাইটটোৰ জৰিয়তে এক বৃহৎ নিযুক্তি কেলেংকাৰীও চলি আছে বুলি আমি আশংকা কৰিছোঁ কাৰণ আজি আমি জানো যে কেনেকৈ একেবাৰে ছেক্ৰেটেৰিয়েটৰ ভিতৰত পইচাৰ লেনদেন হয় বিভিন্ন ধৰণৰ কেলেংকাৰী চলে তেনে সময়ত এই ফেক ৱেবছাইটটোত যদি আপোনালোকে চাই তাত আপোনালোকে দেখা পাব তেওঁলোকে তাতে প্ৰকাশ কৰিছে 2024 ফাইনেল লিষ্ট WRD আছাম তাত তেওঁলোকে এনেকুৱাকৈ প্ৰকাশ কৰিছে আৰু তাত ফাইনেল লিষ্টত তেওঁলোকে 1815 এমপ্লয়ী বুলি তেওঁলোকে এখন ফাইনেল লিষ্ট তাতে প্ৰকাশ কৰিছে য'ত বিভিন্ন জনৰ ইয়াতে নাম আছে সেইবোৰ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নাম কিছুমান ইয়াতে সন্নিৱিষ্ট কৰা হৈছে আৰু ছেক্ৰেটেৰিয়েটৰ বিল্ডিঙত বহি যেতিয়া ফেক ঠিকাদাৰী গোটেই কাৰবাৰ এটা চলিব পাৰে যেতিয়া মানুহক এই যে আনিলে শেহতীয়াকৈ ছেক্ৰেটেৰিয়েটৰ ভিতৰত যিটো কাণ্ড হ'ল যে এই আজবাব দিয়াৰ নামত যিটো এটা ফেক কণ্ট্ৰেক্ট চলিল ফেক ডিলিং চলিল এতিয়া বাস্তৱত যদি চলে এতিয়াতো ইয়াততো যথেষ্ট সহজ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট